সময় সলনি হৈছে। পূৰ্বতে যিদৰে মাছ পালন কৰি অহা হৈছিল সেইদৰে বৰ্তমান মাছ পালন কৰি থাকিলে আমাৰ কৃষকসকল আগবাঢ়ি যোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব। মাছৰ পোনা পুখুৰীত মেলাৰ পূৰ্বে মীনপালকসকলে কিছুমান দিশত বিশেষভাৱে গুৰুত্ব দিয়াটো উচিত। মাছৰ পোনা পুখুৰীত মেলাৰ পূৰ্বে কেনেকুৱা ধৰণৰ কাম কৰিব লাগে এই সন্দৰ্ভত কিছু তথ্য এই প্ৰতিবেদনৰ জৰিয়তে। পুৰণি মাছ উঠাই বিক্ৰী কৰা উচিত। পুৰণি মাছ পৰাপক্ষত ৰাখিব নালাগে। পুখুৰীৰ মেটেকা ঘাঁহ-বন চিকুণাই ৰাখিব লাগে। বিঘাই প্ৰতি ৩০ পৰা ৪০ কিলোগ্ৰাম চূণ গলাই থৈ পিছদিনা পুখুৰীত প্ৰয়োগ কৰিব লাগে। যদি পুৰণা মাছ থাকে বিঘাই প্ৰতি ১০ কিলোগ্ৰাম চূণ দিব লাগে। চূণ দিয়াৰ ৪ দিন পাছত নতুন পুখুৰীত বিঘাই প্ৰতি ১ ট্ৰেক্টৰ গোবৰ প্ৰয়োগ কৰা উচিত আৰু পুৰণি পুখুৰীত আধা ট্ৰেক্টৰ গোবৰ প্ৰয়োগ কৰিব লাগে। গোবৰ দিয়াৰ পিছত নতুনকৈ খন্দা পুখুৰীত বিঘাই প্ৰতি ২০ কিলোগ্ৰাম খলিহৈ দিব লাগে। পুৰণি পুখুৰীত নিদিলেও হয়। বিঘাত ২ কিলোগ্ৰাম ইউৰিয়া আৰু ৪ কিলোগ্ৰাম ছুপাৰ ফছফেট প্ৰয়োগ কৰিব পাৰে। পানীত মিহলাই ভালদৰে মিশ্ৰণটো ছটিয়াই দিব লাগে। পুখুৰীত পানী দিব লাগে। প্ৰায় ৩ ফুট পানী থাকিব লাগে পুখুৰীটোত। পানীৰ বৰণ সেউজীয়া হৈ ইখত মাগুৰ বৰণীয়া হোৱাৰ পিছত পোনা মেলাৰ বাবে উপযুক্ত হয়। অধিক তথ্যৰ বাবে অভিজ্ঞ মীনপালকৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।